এইফালে আছে বুলি আশা কৰিছোঁ আৰু এই সময়তে আমি গৈ আছোঁ মেৰিনা বিচ সাগৰৰ পাৰলৈ বহুত দিন হৈ গ'ল সাগৰ অকল মোবাইল আৰু টিভিতে দেখি আছোঁ আজি মানে অলপ ৰিয়েলিটিত সাগৰখন চাম বুলি আশা কৰিয়ে আহিলোঁ আৰু ব'লক আপোনালোকক আজি সাগৰখন অলপ দেখাওঁ কি কি আছে আকৌ সকলোবিলাক দেখি থাকিম আপোনাক আমি ভাবিছিলোঁ সাগৰখন ডাইৰেক্ট দেখিয়ে পাম বুলি কিন্তু যিহে দূৰ তাত যাব লাগিব এতিয়া সাগৰ চাবলৈ মহা বিপদ হৈ গ'ল দেই এইডোখৰ যাওঁতেচোন মানে এই বালিত দেখিছে ভৰি নগৈছে তাৰপৰা বাৰু যিয়ে নহওক আকৌ পুনৰ নতুন ব্লগলৈ স্বাগতম জনাইছোঁ এসময়তে আমি আছোঁ চেন্নাই সাগৰৰ পাৰত আৰু আপোনাক দেখাইছোঁ সাগৰলৈ গৈ নোপোৱা আগতে ভাবিলোঁ অলপ ঠাণ্ডা কৰিলে যিহেতু ৰ'দ পৰিছে ইয়াত আজি বস্তু নাইকিয়া হৈ গৈছে সেইকাৰণে ভাবিলোঁ যে কিবা এটা খাই লওঁ কুঁহিয়াৰ পেৰি আছে এইফালে খাই লৈছোঁ অলপ কুঁহিয়াৰ অৱস্থা একেবাৰে বেয়া হৈ যাব এই যে 20 টকা যি কুঁহিয়াৰ খালোঁ যে তাৰ 40 টকামান ইয়াতে যাব এতিয়া তালৈকে পোৱালৈকে উপায় নাই আৰু আহিছোঁ যেতিয়া ইমান দূৰ যাব লাগিব আৰু এই দোকানকেইখন সিফালে আছে বুলি আশা কৰিছোঁ আৰু এনেকুৱা লাগিছে মানে খৰালি দিনত আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো অৱস্থা হয় এইডোখৰ পৰা খোজকাঢ়ি আহি এইডোখৰ পালোহি আৰু অলপ দেখা পোৱা গৈছে সাগৰখনত পানীবিলাক অলপ কমিলে নেকি সেইকাৰণে বহুত দূৰলৈ গুচি গ'ল চাগে জানো কোনোবাই খাই দিছে নেকি আৰু পাইছোঁ সি সাগৰখন ওচৰ আহি পালোহি আৰু ওচৰলৈ And I'm not shining my story, cause everything's peachy. Can we just skip straight to the plot twist, please? কি ঢৌ মাৰিছে মানুহ খেলি আছে আৰু এটা আহি পাই গ'লো সি সাগৰৰ পাৰত চাওক কেনেকুৱা ঢৌ মাৰিছে দেখিছে Life's all about balance. We know accidents happen, but my love's on purpose. Reciprocate the feeling, find peace beneath the surface. Everything's peachy, everything's peachy. Split personality, sometimes sour, sometimes sweet. And I'm not shining like story, cause everything's peachy. Can we just skip straight to the plot twist, please? Sometimes sour, sometimes sweet. Hi guys, কি খবৰ চাওক বঢ়িয়া লাগিছে কি ধুনীয়া ভিউ একেবাৰে মাজত একদম উঠি গৈছোঁ মই মৰিলোঁ ডাঙৰ ঢৌকেইটা আহে বাৰু বজাই ডাঙৰ আহিছে খাতৰনাক ঢৌ আহিছে অলপ খেলিলোঁ মেলিলোঁ কাপোৰ চাপোৰ ভিজালোঁ আকৌ চেঞ্জো কৰিলোঁ চেঞ্জ কৰি মেলি এতিয়া ভাবিছোঁ আৰু ৰিটাৰ্ণ হওঁ তাৰমানে কি হৈছে আমি আকৌ আজি যদি সুবিধা হয় তেতিয়াহ'লে যিমান সোনকালে পাৰোঁ বেংগলৰলৈ আকৌ ওলাই যাওঁ আৰু মানে জেগাটো সঁচাকৈ বহুত ধুনীয়া আৰু মানে এৰিবলৈ মন নাযায় গ্লেচিয়াৰটো পানীত সোমাই আছে যেন তেন তাক লাষ্টতহে উলিয়াই মেলি আনিছোঁ আৰু যাবলৈ মন কৰা নাই সাগৰৰ পাৰত চাওক না কি দিছে সাগৰৰ পাৰত এটা ডাঙৰ ব্যৱসায় দেখি পালোঁ এইটো হৈছে সাগৰৰ যিবিলাক শামুক আৰু
তাৰ বেলেগ বেলেগ প্ৰজাতিৰ কিছুমান প্ৰাণীবিলাকৰ খোলাবিলাক সেই খোলাবিলাক সাগৰৰ পাৰত বিক্ৰী কৰিছে আৰু বিভিন্ন বস্তু তৈয়াৰ কৰিছে সেই শামুকৰ যোগেদি শামুকৰ খোলাবিলাকৰ যোগেদি আৰু সেই সাগৰৰ পাৰতে তেওঁলোকে এইদৰে বিক্ৰী কৰি আছে এটা ভাল বিজনেছ তেওঁলোকে ইয়াত কৰি আছে আৰু মানে বহুত ধুনীয়া আৰু বহুত মানে নোপোৱা বস্তু আৰু এইবিলাক বস্তু আমাৰ এইবিলাকত নাপায় আমাৰ জেগাত তো গতিকে মই কেইটামান লৈ গৈছোঁ আৰু ইয়াৰ পৰাই আনক দেখাব লাগিব প্ৰুফটো লাগিবতো আমিও যে আহিছিলোঁ ইয়াত আৰু সেইটোৱে আছিলে আজি ভিডিঅ'টো তো ভিডিঅ' চাই ভাল লাগিলে নিশ্চয় আপোনালোকৰ মৰমবিলাক দিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ সকলোকে পুনৰাই বাই বাই